মোৰ নিজৰ ঘৰটো কোনো ভদ্ৰ মানুহক ভাড়ালৈ দিবলৈ বিচাৰিছিলো, কাৰণ মই এগৰাকী অকলশৰীয়া মহিলা আছিলো আৰু মই গাভৰুতে বিধৱা হৈ গৈছিলো। হঠাতে এদিন এজন বুঢ়া মানুহ আৰু এজনী ছোৱালীয়ে ঘৰ চাবলৈ আহিল। মই লগে লগে তেওঁলোকক ঘৰটো দি দিলো, কাৰণ মই ভাবিছিলো যে সেই বুঢ়া আৰু ছোৱালীজনী নিশ্চয় বাপেক জীয়েক হ'ব। কিন্তু মই আচৰিত হৈ পৰিলো যেতিয়া ছোৱালীজনীয়ে ক'লে যে তেওঁ মোৰ দেউতা নহয়, মোৰ স্বামীয়ে হয়। কিন্তু মই সদায় নিশা সেই ছোৱালীজনীয়ে চিঞৰা কন্দা শুনিবলৈ পাইছিলো। তেতিয়া মই টোপনিৰ পৰা সাৰ পাই যাওঁ আৰু গোটেই নিশা তেনেকৈয়ে কটাও। মোৰ এনেকুৱা লাগিছিল যে সেই ছোৱালীজনীৰ লগত কিবা অত্যাচাৰ হৈ আছে। মই বুঢ়াজনে গম নোপোৱাকৈ সেই ছোৱালীজনীক মোৰ কোঠালৈ মাতিলো। তেতিয়া সেই ছোৱালীজনী মোক সাৱটি কান্দি কান্দি অজ্ঞান হৈ পৰিল। যেতিয়া তাইৰ হোচ আহিলে তেতিয়া তাই মোক ক'লে যে বাইদেউ, যদি আপুনি মোক সহায় কৰিব বিচাৰে তেনেহ'লে ওপৰৰ আমাৰ কোঠাটোত কেমেৰা লগাই দিয়ক। কেমেৰা লগোৱাটো সহজ কাম নাছিল, সেয়ে মই তাইক মোৰ মোবাইলটো দিলো আৰু ক'লো যে এইটোৰে ভিডিঅ' ৰেকৰ্ড কৰি ল'বা, তেতিয়া হয়তো মই তোমাক কিবা সহায় কৰিব পাৰিম। তাৰপিছত পিছদিনা যেতিয়া মই ভিডিঅ' চালো তেতিয়া মই চিঞৰি উঠিলো, কাৰণ বুঢ়াই ছোৱালীজনীৰ লগত মোৰ স্বামী ৰাজৰ মৃত্যুৰ পিছত মই এই পৃথিৱীত অকলশৰীয়া হৈ পৰিছিলো। সকলো আত্মীয় কুটুমেও মোৰ পৰা আঁতৰি গৈছিল। মাত্ৰ মই আৰু মোৰ এটা ডাঙৰ জীৱন পৰি ৰৈছিলো। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলো মই। আজিকালি ৰাতি কুকুৰে বহুত ভুকে আৰু সেয়া শুনি মই ভয় খাই গৈছিলো। হয়তো যেতিয়া ৰাজ আছিল তেতিয়াও কুকুৰে ভুকিছিল, কিন্তু মূৰত যেতিয়া স্বামীৰ হাতখন থাকে তেতিয়া কোনো বস্তুৰে ভয় নালাগে। এতিয়া এটা মুহূৰ্ত এটা বছৰৰ দৰে লাগিছিল আৰু মই গোটেই নিশা চকু পানী মুচি মুচিয়ে পাৰ কৰিছিলো। মই সদায় এইটোৱে ভাবি আছিলো যে যদি ঘৰত চোৰ ডকাইত সোমাই আহে তেতিয়া মই কি কৰিম, কাৰণ আজিকালি চোৰ ডকাইতে ঘৰৰ বয় বস্তুৰ লগতে ঘৰৰ মহিলাৰ লগতো অনৈতিক কাম কৰিবলৈ বিচাৰে। গোটেই নিশা মই এইটোকে ভাবি থাকো যে হয়তো সেই কুকুৰকেইটাই চোৰক দেখি ভুকি থাকে। মই মোৰ ভয় দূৰ কৰাৰ একমাত্ৰ উপায় এইটোৱে বিচাৰি পাইছিলো যে মোৰ ঘৰৰ ওপৰৰ মহলা ভাড়ালৈ দিওঁ। তেতিয়া মই বিপদত তেওঁলোকৰ পৰা সহায়ো পাম আৰু ভাড়াৰ বিনিময়ত কেইটামান টকাও পাম। এনেতো মই বাহিৰলৈ বহুত কমকৈয়ে ওলাইছিলো, কিন্তু বিশেষকৈ আজি এই কামটোৰ কাৰণে ঘৰৰ ওচৰৰ মানুহৰ ঘৰলৈ গলো। মই ওচৰ পাজৰৰ সকলো লোককে কৈ দিলো যে যদি কোনোবাই ভাড়া ঘৰ বিচাৰি আহে তেনেহ'লে মোৰ ঘৰলৈ পঠিয়াই দিব। চৰ্ত মাত্ৰ এটাই আছিল যে ভাড়া পৰিয়াল থকা লোককহে দিয়া হ'ব। মই ভবাই নাছিলো যে ইমান সোনকালে কোনোবাই ঘৰ বিচাৰি আহিব। সন্ধিয়া সময়ত এজন বুঢ়া মানুহ আৰু তেওঁৰ লগত এজনী ছোৱালী মোৰ ঘৰলৈ আহিল। মই তেওঁলোকক ড্ৰয়িং ৰুমত বহিবলৈ দিলো আৰু ক'লো যে মই আপোনালোকক ভালকৈ চিনি নাপাওঁ, আপোনালোকৰ পৰিচয় দিয়ক। তেতিয়া বুঢ়াজনে ক'লে যে মোৰ নাম প্ৰমোদ। আমি গম পালো যে আপুনি আপোনাৰ ঘৰ ভাড়ালৈ দিব বিচাৰিছে। আমিও থাকিবলৈ এটা ঘৰ বিচাৰি আছো, সেইকাৰণে আমি আপোনাৰ ওচৰলৈ আহিলো। ময়ো হয় বুলি মূৰটো জোকাৰিলো আৰু ক'লো যে ঠিক আছে, ময়ো আপোনালোকৰ দৰে মানুহে বিচাৰি আছিলো। এয়াতো বৰ ভাল কথা হ'ব যে আপোনালোক দুয়ো বাপেক জীয়েকেই মোৰ ঘৰত থাকিব। তেতিয়াই সেই ছোৱালীজনী টপৰাই কৈ উঠিল, নাই নাই, এয়া মোৰ দেউতা নহয়, মোৰ স্বামীহে। সেই ছোৱালীজনীৰ কথা শুনি মই আচৰিত হৈ পৰিলো আৰু তেওঁলোকৰ ফালে গভীৰভাৱে চাবলৈ ধৰিলো। তেতিয়াই সেই বুঢ়া মানুহজনে ক'লে যে ঠিক আছে, এতিয়া আপুনি আমাক কওক যে আপুনি আমাক ঘৰটো ভাড়ালৈ দিব পাৰিবনে? মই ক'লো যে নিশ্চয়, আপোনালোকক মোৰ ঘৰৰ ওপৰৰ মহলাটো ভাড়ালৈ দিব বিচাৰো। তেতিয়াই সেই বুঢ়াজনৰ মুখত এক মিচিকীয়া হাঁহি বিৰিঙি উঠিল। মই সেই মানুহজনৰ পত্নীৰ ফালে চালো। তেতিয়া তাইক দেখি মোৰ এনেকুৱা লাগিল যেন তাই বহুত চিন্তাত আছে। তাইৰ অন্তৰত কিবা এটা চলি আছে, মোক যেন কিবা ক'বলৈ বিচাৰিছে আৰু যেন তাইৰ মনত কিবা ভয় সোমাই আছে। তাৰপিছত মই ভাবিলো যে মই যে কি কথাবিলাক ভাবি আছো। তাৰপিছত মই তেওঁলোকক ওপৰৰ কোঠাবিলাক দেখুৱাই দিলো। কোঠাবিলাক তেওঁলোকৰ বহুত পচন্দ হৈছিল। ভাড়াও মই যি বিচাৰিছিলো তেওঁলোকে সেয়াই দিবলৈ মান্তি হৈ গৈছিল। সেয়া মোৰ কাৰণে বৰ সুখৰ কথা আছিল। তাৰপিছত মই তেওঁলোকক ওপৰৰ মহলাৰ কোঠাৰ চাবি দিলো আৰু এক শান্তিৰ উশাহ লৈ তললৈ নামি আহিলো। মোৰ প্ৰমোদ আৰু তেওঁৰ পত্নী শালিনীক বহুত ভাল লাগিছিল। শালিনী সঁচাকৈয়ে বহুত ধুনীয়া আছিল। নাজানো তাইৰ ঘৰৰ মানুহ এনেকুৱা কি বিপদত পৰিছিল যাৰ বাবে ইমান কোমল বয়সৰ ছোৱালীজনীক সেই বুঢ়া মানুহজনৰ লগত বিয়া দিছিল। পিছদিনা দুপৰীয়া সময়ত তেওঁলোকে তেওঁলোকৰ বয়বস্তু লৈ মোৰ ঘৰলৈ আহিছিল। সন্ধিয়া মই ভাবিলো যে তেওঁলোকৰ চাগে আজি বয়বস্তুবিলাক ঠিক কৰোঁতে বহুত সময় লাগিব, সেইকাৰণে ৰাতিৰ আহাৰ মই নিজেই বনাই দিওঁ। এই কথা ভাবিয়ে মই পাকঘৰত সোমালো। তাৰপিছত মই খানা বনাবলৈ ধৰিলো আৰু খানা বনাই মই ভালকৈ কাঁহীত সজাই তেওঁলোকৰ বাবে ওপৰলৈ লৈ গলো। মই দুৱাৰত টুকুৰিয়ালো, কিন্তু কোনেও দৰ্জা নুখুলিলে। দৰ্জা নোখোলাত মই চিন্তিত হৈ পৰিলো। ভাবিবলৈ ধৰিলো যে মই ওপৰলৈ আহি ভাল কৰিলো নে বেয়া। মই তেওঁলোকক এনেকৈ আমনি কৰিব নালাগিছিল। মই উভতি আহিব লৈছিলো, তেনেতে কোঠাৰ দৰ্জা খুলিলে।
সন্মুখত প্ৰমোদ থিয় হৈ আছিল। মোৰ হাতত ভাতৰ কাঁহী দেখি মোক ক'লে যে আপুনি মিছাতে ইমান কষ্ট কৰিলে। মই মিচিকে হাঁহি ক'লো যে নাই নাই, ইয়াতে কষ্টৰ কথা একো নাই, ইয়াতো মোৰ দায়িত্ব। প্ৰমোদে ক'লে যে শালিনীয়ে ভাত বনাবলৈ ধৰিছে। মই ক'লো যে তেওঁ কওক যে আজি তেওঁ জিৰণি লওক, তেওঁ আছেনো ক'ত, তাইকো এবাৰ মাত লগাই যাওঁ। তেনেকৈ কৈ মই কোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিলোৱে, তেনেতে প্ৰমোদে মোৰ সন্মুখত থিয় হৈ গ'ল আৰু ক'লে যে আচলতে শালিনীৰ বহুত মূৰ বিষাই আছে, তাই শুই আছে। যদি এতিয়াই তাই সাৰ পাই যায় তেনেহ'লে তাইৰ গা বেয়া হৈ যাব। প্ৰমোদৰ কথাত মই মূৰ দুপিয়ালো আৰু উভতি গুচি আহিলো। কিন্তু মোৰ মগজুত হাজাৰ প্ৰশ্নই জন্ম ল'ব ধৰিছিল। মই চিন্তাত পৰিছিলো যে প্ৰমোদে এনেকৈ এটা মুহূৰ্ততে কেনেকৈ নিজৰ কথা সলনি কৰি পেলাইছিল। প্ৰথমতেতো তেওঁ ক'লে যে শালিনীয়ে পাকঘৰত ভাত বনাই আছে, তাৰপিছত তেওঁ ক'লে যে শালিনী শুই আছে। মোৰ এই কথাটোৰ অনুভৱ হ'বলৈ ধৰিলে যে নিশ্চয় কিবা খেলি মেলি আছে। মই তেওঁলোকৰ কথা বেছি ভাবিবলৈ বিচৰা নাছিলো, কাৰণ তেওঁলোকে মোৰ ঘৰত ভাড়াহে আছিল। মই ভাত খাই উঠি ভাবিলো যে শালিনী মোৰ ওচৰলৈ নিশ্চয় আহিব আৰু মই তেওঁলোকক ভাত বনাই দিয়াৰ কাৰণে মোক ধন্যবাদ জনাব। কিন্তু তেনেকুৱা একো নহ'ল। মই বহুত দেৰিলৈকে শালিনীলৈ অপেক্ষা কৰিছিলো, কিন্তু তাই তললৈ নাহিল। তাৰপিছতে মই মোৰ কোঠাত শুবলৈ গুচি আহিলো। মই ভাবি আছিলো যে আজি মই চোৰলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মই নিশ্চিত আছিলো যে আজি নিশা মই শান্তিৰে টোপনি যাব পাৰিম। মই শান্তিৰে এটা উশাহ ললো আৰু শুই গলো। কিন্তু মাজৰাতি মোৰ টোপনি ভাগিল আৰু মই থতমত খাই উঠি বহিলো আৰু ভাবিবলৈ ধৰিলো যে মই কেনেকৈ সাৰ পালো। তেতিয়াই কোনোবা ছোৱালীয়ে চিঞৰা আৰু কন্দাৰ শব্দ মোৰ কাণত পৰিল। এনেকুৱা লাগিছিল যে কোনোবাই বৰ কষ্টত চিঞৰিছে। মই ভয় খাই গলো। আগতে মই ইমান ভয়াতুৰ নাছিলো, কিন্তু যেতিয়াৰ পৰা ৰাজে মোক এই পৃথিৱীত অকলে এৰি থৈ গৈছে তেতিয়াৰ পৰা মই ৰাতি বাহিৰত সাধাৰণ কিবা এটা শব্দ হলেও ভয় খাই গৈছিলো। মই মোৰ কাণত থোপা দি ধৰিছিলো, কিন্তু সেই শব্দ বন্ধ হোৱা নাছিল, বৰঞ্চ লাহে লাহে বাঢ়িহে গৈ আছিল। ভয়ে ভয়ে মোৰ গোটেই নিশা পাৰ হৈ গ'ল। তেতিয়াহে সেই ছোৱালীজনীৰ কান্দোন বন্ধ হৈছিল। ৰাতিপুৱা 5 বজাতহে মই টোপনি গলো আৰু 8 বজাত মই সাৰ পালো। মই চাহ খাই বাহিৰলৈ আহিলো। মই দেখিলো যে প্ৰমোদে চিৰিৰে তললৈ নামি আহি আছে। যেতিয়া তেওঁৰ চকু মোৰ ওপৰত পৰিল তেতিয়া যেন তেওঁ কিবা এটা ভয় খোৱাৰ দৰে হৈ গ'ল। মোক দেখি তেওঁ মিচিকিয়ালে আৰু তৎক্ষণাত বাহিৰলৈ ওলাই গ'ল। তেওঁক দেখি এনেকুৱা লাগিছিল যেন তেওঁ কিবা কামতহে বাহিৰলৈ ওলাই গৈছে। তেওঁ বহুত দেৰি ঘৰলৈ অহা নাছিল। মই দুপৰীয়াৰ ভাত বনালো। মই নিশ্চিত আছিলো যে তেওঁ কিবা কামৰ বাবে বাহিৰলৈ গৈছে। সেয়ে মই ভাবিলো যে এতিয়াই মই গৈ ছোৱালীজনীক লগ কৰি আহো, কাৰণ কালিৰ পৰা মই তাইৰ লগত কথা পাতিব পৰা নাছিলো। মই তাইৰ লগত বহি কথা পাতি তাইৰ বিষয়ে জানিবলৈ বিচাৰিছিলো। সেইকাৰণে মই তৎক্ষণাত চিৰিৰে ওপৰলৈ গলো আৰু তেওঁলোকৰ দৰ্জাত টুকুৰিয়ালো। মই ভাবিলো যে ছোৱালীজনীয়ে তৎক্ষণাত দৰ্জা খুলি দিব, কিন্তু দৰ্জা নুখুলিলে। মোৰ এই কথাটো হজম হোৱা নাছিল যে কালি সেই ছোৱালীজনী আহিছে আৰু অহাৰ পিছত তাই এতিয়ালৈকে চাহটো দেখা নাই পোৱা। মই আকৌ এবাৰ দৰ্জাত জোৰকৈ টুকুৰিয়ালো। তেতিয়াই ভিতৰৰ পৰা ছোৱালীজনীৰ মাত ভাগি আহিল। তাই ক'লে যে নিধি বাইদেউ, আপুনিয়ে হয় ন? মই ক'লো যে ময়ে হয়, দৰ্জাখন সোনকালে খোলা। তেতিয়া ছোৱালীজনীয়ে ভিতৰৰ পৰা চিঞৰি ক'লে, বাইদেউ মই কেনেকৈ দৰ্জা খোলো? দৰ্জাখন প্ৰমোদে বাহিৰৰ পৰা তলা লগাই থৈ গৈছে। মই তাইৰ কথা শুনি আচৰিত হৈ পৰিলো। তেতিয়াই মোৰ চকু দৰ্জাত ওলমি থকা সৰু তলাটোৰ ওপৰত পৰিল। মই সুধিলো, ছোৱালীজনী তেওঁ তোমাক বাহিৰৰ পৰা কিয় বন্ধ কৰি থৈ গৈছে? তাই ক'লে যে মোৰ স্বামীয়ে মোৰ ওপৰত সন্দেহ কৰে। তেওঁৰ বয়স মোতকৈ বহুত বেছি যে, সেইকাৰণে তেওঁৰ সকলো সময়তে এইটোৱে ভয় থাকে যে কেনেবাকৈ মই তেওঁক বিশ্বাসঘাতকতা কৰিম নেকি। মই ছোৱালীজনীৰ এই অৱস্থাটো দেখি বহুত ভয় খাই গৈছিলো। তাৰপিছত মই তাইক সুধিলো যে প্ৰথমতে মোক এইটো কোৱা যে তুমি ঠিকেই আছাতো? তেতিয়াই তাইৰ বেদনাদায়ক হাঁহি শুনিবলৈ পালো আৰু তাই ক'বলৈ ধৰিলে, একেবাৰে ঠিকেই আছো। মোৰ লগত মোৰ প্ৰয়োজনীয় সকলো বস্তুৱে আছে। টকা পইচা, কাপোৰ, সকলো দামী দামী বস্তুৱে মোৰ ওচৰত আছে যি মোৰ প্ৰয়োজন, কিন্তু মই একেবাৰে সুখী নহয়। তাইৰ অৱস্থা দেখি মই বহুত দুখী হৈ পৰিলো। মই ক'লো যে ছোৱালীজনী মই তোমাৰ কাৰণে কি কৰিব পাৰো, মোক কোৱা, মই তোমাক সহায় কৰিব বিচাৰো। তাই ক'লে যে মোক সহায়টো মোৰ আপোনজনে নকৰিলে আপুনিনো কি কৰিব? মই মাত্ৰ এইটোৱে বিচাৰো যে ভগৱানৰ ওচৰত যাতে মোৰ বাবে প্ৰাৰ্থনা কৰে। মই ক'লো যে নিশ্চয়। এনেকৈ কৈ মই তললৈ যাবলৈ ললো। তেতিয়াই ছোৱালীজনীয়ে ক'লে যে নিধি বাইদেউ, আপুনি এইবিলাক কথা প্ৰমোদক নকব যে আপুনি ইয়ালৈ আহিছিল বা আপোনাক মই কিবা কৈছো। তেতিয়া মই ক'লো যে তুমি চিন্তা নকৰিবা, মই একো নকওঁ। তেনেকৈ কৈ মই তললৈ আহি গলো। মোৰ মনে মনে ছোৱালীজনীৰ মাক দেউতাকৰ ওপৰত বহুত খং উঠিছিল। আচলতে তেওঁলোকে কিয় ছোৱালীজনীৰ লগত এনেকুৱা কৰিলে? সন্ধিয়া হোৱাত প্ৰমোদ উভতি আহিল। তেওঁ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু তাৰপিছত ওপৰলৈ গুচি গ'ল। মই ভাবিলো যে যদি প্ৰমোদে নিজৰ পত্নীক কোঠাৰ ভিতৰত বন্দী কৰি নথলেহেঁতেন কিমান যে ভাল হলহেঁতেন।
ময়ো অকলে আছো আৰু শালিনীও অকলে আছে। আমি দুয়ো একেলগে মিলি থাকিব পাৰিলোহেঁতেন। আমি আমাৰ দুখো ভগাই ল'ব পাৰিলোহেঁতেন। তাৰপিছত মই মোৰ ঘৰৰ কাম কৰিব ধৰিলো আৰু তাৰপিছত শুবলৈ বিচনাত বাগৰিলো। আজি আকৌ মাজনিশা মই টোপনিৰ পৰা সাৰ পাই গৈছিলো। আজিও সেই একেই শব্দ মোৰ টোপনি ভাঙিছিল। মই ভালকৈ শুনি গম পালো যে এই শব্দটো মোৰ বহুত ওচৰৰ পৰা আহি আছে। ক'ৰ পৰানো আহিব পাৰে? মইতো এই কথাটো গম পাবই লাগিব। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলো। তেতিয়া মই চিঞৰা আৰু কন্দাৰ শব্দ আৰু বেছিকৈ শুনিবলৈ পালো। তাৰপিছত মই অনুমান কৰিব পাৰিলো যে এই শব্দ অইন নহয়, শালিনীহঁতৰ কোঠাৰ পৰা আহি আছে আৰু সেই চিঞৰ আৰু কান্দনো শালিনীৰে হয়। এক মুহূৰ্তৰ কাৰণে মই নিথৰ হৈ পৰিলো। তাৰপিছত মই বেগেৰে চিৰি বগাবলৈ ধৰিলো আৰু তেওঁলোকৰ কোঠালৈ গলো। মই জোৰ জোৰকৈ দৰ্জাত টুকুৰিয়াবলৈ ধৰিলো। মই বহুত দেৰিলৈকে তাত থিয় হৈ থাকিলো, কিন্তু দৰ্জা কোনেও নুখুলিলে। আচৰিত কথাটো হ'ল যে মই দৰ্জাত টুকুৰিয়াৰ পিছত ভিতৰৰ শব্দ অহাটো বন্ধ হোৱা নাছিল। দৰ্জা বজাই বজাই মোৰ হাত বিষাই গৈছিল। সেইকাৰণে মই উপায়বিহীন হৈ তললৈ গুচি আহিলো। আজিতো গোটেই নিশা মোৰ টোপনি নাহিব। সেইকাৰণে মই ড্ৰয়িং ৰুমতে বহিলো। বহি বহি ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা যেতিয়া প্ৰমোদ তললৈ আহিলে তেতিয়া তেওঁ মোক দেখি থকমক খালে আৰু মোক আওকাণ কৰি বাহিৰলৈ যাবলৈ ওলাইছিল। তেতিয়া মই ক'লো যে এইফালে অলপ আহিবচোন। মই তেওঁৰ মুখত এক অদ্ভুত ধৰণৰ ভয় দেখিলো। তাৰপিছত তেওঁ ক'লে যে মই জানো যে আপুনি মোক কি সুধিব বিচাৰিছে। প্ৰমোদৰ মুখৰ ৰং সলনি হৈ গৈছিল। তাৰপিছত তেওঁ ক'লে যে আপোনাৰ ছোৱালীনীক লৈ চিন্তা হৈছে নহয় জানো, যে ৰাতি তাই কিয় চিঞৰে? মোৰো তাইক লৈ বহুত চিন্তা হয়। মই সকলো কৰিবলৈ সাজু আছো। যদি আপোনাৰ ওচৰত কিবা উপায় আছে তেনেহ'লে কওক। মই দেখিলো যে সেই কথাখিনি কওঁতে প্ৰমোদৰ চকুৰ পৰা চকু পানী বৈ আহিছিল আৰু তেওঁ মোক লুকুৱাই নিজৰ চকু পানী মুচি ল'লে। তাৰপিছত মই ক'লো যে প্ৰথমে মোক এই কথাটো কওক যে তাইৰনো হৈছে কি, তেতিয়াহে মই কিবা এটা সমাধান দিব পাৰিম। মোৰ প্ৰশ্নত তেওঁ মোৰ চকুৰ ফালে চালে আৰু ক'লে যে শালিনীৰ সকলোতকৈ ডাঙৰ সমস্যা হ'ল যে তাইৰ অপচন্দ মানুহ এজনৰ লগত বিয়া হোৱাটো। মই আচৰিত হৈ প্ৰমোদৰ ফালে চাবলৈ ধৰিলো। তেতিয়া তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ মুখখনৰ ফালে ভালকৈ চাওক আৰু কওক যে শালিনীৰ দৰে ছোৱালী মোৰ লগত সুখত থাকিব পাৰিবনে? সেইদিনাতো আপুনি মোক তাইৰ বাপেক বুলি ভাবি লৈছিল। মোৰ মাত্ৰ এটাই ভুল হৈছিল যে মই শালিনীৰ বাপেকৰ কথা শুনিছিলো। শালিনীৰ দেউতাকে মোৰ পৰা 10 লাখ টকা লৈছিল। সেয়া 2 বছৰৰ চুক্তিত লৈছিল, কিন্তু 5 বছৰ হৈ গৈছিল আৰু তেওঁ মোৰ ধাৰ পৰিশোধ কৰা নাছিল। তেওঁ সদায় এনেকৈ কৈয়ে মোক ঘূৰাই থাকিছিল যে কাইলৈ দিম, অহা সপ্তাহত দিম বুলি। মই তেওঁক কৈছিলো যে যদি তুমি মোক টকা ঘূৰাই নিদিয়া তেনেহ'লে মই তোমাক পুলিচৰ হাতত গতাই দিম। পুলিচৰ নাম শুনাৰ লগে লগে তেওঁ ভয় খাই গৈছিল আৰু কৈছিল যে মোৰ ওচৰত তোমাক দিবলৈ এটা টকাও নাই। তুমি এটা কাম কৰা, তুমি পইচাৰ বিনিময়ত মোৰ ডাঙৰ ছোৱালীজনীক বিয়া পাতি লোৱা। মই তেওঁৰ কথা বুজি পোৱা নাছিলো আৰু তেওঁক কৈছিলো যে এয়া তুমি কি কথা কৈ আছা? তেতিয়াই তেওঁ তৎক্ষণাৎ মোক তেওঁৰ জীয়েকৰ ফটোখন দেখুৱালে আৰু ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক পইচা লৈ বেলেগ মানুহৰ লগত বিয়া দি দিম। আচলতে মোৰ বিয়া বহুত আগতেই হৈ গৈছিল। মই আৰু মোৰ পত্নী আমাৰ জীৱনত বহুত সুখী আছিলো। তাই কিছুদিনৰ পিছত গৰ্ভৱতী হৈছিল আৰু সন্তান জন্ম হোৱাৰ সময়তে তাইৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে আৰু তাৰ পিছতে তেওঁ আমাক এৰি এই দুনিয়াৰ পৰা গুচি গ'ল। না তাইক বচাব পাৰিলো না তাইৰ সন্তান। তেতিয়াৰ পৰাই মই অকলে আছিলো আৰু মই আকৌ বিয়াও কৰা নাছিলো। কিন্তু বয়স হোৱাৰ লগে লগে মই নিসংগতা অনুভৱ কৰিবলৈ ধৰিলো। মোৰ মনে বিচাৰিছিল যে মোৰো যেন কোনোবা আপোন মানুহ থাকক যাৰ লগত মই সুখ দুখৰ কথা ক'বলৈ পাৰো। আৰু তাৰপিছত ছোৱালীনীৰ দেউতাকে যেতিয়া ছোৱালীনীৰ ফটো দেখুৱালে আৰু ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক আন কাৰোবালৈ বিয়া দিম, তেতিয়া মই তেওঁৰ কথাত মান্তি হৈ গলো আৰু ছোৱালীনীক বিয়া কৰালো। বিয়াৰ পিছত প্ৰথম নিশাই ছোৱালীনীয়ে মোৰ গালত এটা জোৰকৈ চৰ মাৰিছিল আৰু মোৰ মুখত থুৱাইছিল আৰু কৈছিল যে লাগিলে আপুনি যিয়ে নকৰক কিয় মই কেতিয়াও আপোনাৰ হ'বলৈ নোৱাৰো। আপোনাৰ লাজ লাগিব লাগে নিজৰ জীয়েকৰ বয়সৰ ছোৱালী এজনীক বিয়া কৰাবলৈ। তাৰপিছত তাই সদায় নিশা মোক অশান্তি দিবলৈ চিঞৰ বাখৰ কৰে। সেইকাৰণে মই নিজৰ ঘৰখন এৰিবলগীয়া হ'ল, কাৰণ মানুহে মোৰ ওপৰত সন্দেহ কৰিছিল যে মই মোৰ পত্নীৰ লগত জবৰদস্তি কৰোঁ। মই এনেকৈয়ে ঘৰ সলনি কৰি থাকোঁ, কিন্তু মই কতো ভালকৈ থিতাপি পোৱা নাছিলোঁ। মানুহে ছোৱালীনীৰ কাৰণে মোক বেয়া চকুৰে চাবলৈ ধৰিলে। এয়া মোৰ তৃতীয় ঘৰ। ইয়ালৈ অহাৰ আগতে তাইৰ সন্মুখত হাত জোৰিছিলোঁ যাতে মোক এই বয়সত এনেকুৱা অত্যাচাৰ নকৰে, কিন্তু মোৰ কথা তাই অলপো নুশুনিলে আৰু ইয়ালৈ অহাৰ পিছতো তাই নিজৰ সেই উৎপাত কৰিয়ে থাকিল। কিন্তু মই আপোনাক এটা কথা কওঁ যে ইয়াতে ছোৱালীনীৰ কোনো ভুল নাই। তাই মানসিকভাৱে অসুস্থ হৈ পৰিছে। তাইৰ চিকিৎসা চলি আছে। তাই মানুহক আক্ৰমণো কৰি দিয়ে। সেইকাৰণে মই কৰাবলৈ গ'লেও তাইক বাহিৰৰ পৰা বন্ধ কৰি থৈ যাওঁ। মই এই সকলোবিলাক শুনি চিন্তাত পৰিছিলোঁ আৰু মই গভীৰভাৱে প্ৰমোদৰ ফালে চালো। তেওঁক চাই এনেকুৱা লাগিছিল যে তেওঁ সঁচা কথাকে কৈছে। তাৰপিছত মই তেওঁক ক'লো, আপোনাক মই এটা অনুৰোধ কৰিব খুজিছো যে আপুনি ছোৱালীনীক বাহিৰৰ পৰা বন্ধ কৰি থৈ নাযাব। মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হ'ব পাৰে মোৰ লগত কথা পাতিলে তাই অলপ ঠিক হ'ব পাৰে।
প্ৰমোদে মোৰ কথা শুনি চিন্তাত পৰা যেন লাগিল। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে, আপুনি মোক এই কথাষাৰ এই কাৰণেই ক'ব পাৰিছে কাৰণ আপুনি তাইৰ অৱস্থাৰ বিষয়ে নাজানে। যেতিয়া তাইৰ খং উঠে তেতিয়া তাই ইমানেই হিংস্ৰ হৈ উঠে যে মোৰ কাৰণেও তাইক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। মই অফিচত থাকোঁ আৰু সেই সময়ত যদি তাই আপোনাক আক্ৰমণ কৰি দিয়ে তেতিয়া কি হ'ব? সেইকাৰণে এই কামটো নকৰাই ভাল হ'ব। আপুনি মোক ক্ষমা কৰিব, মই তেনেকুৱা কৰিব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে যদি শালিনীয়ে মোৰ লগত কিবা কৰে তাৰ বাবে মই কাকো জগৰীয়া নকৰোঁ। আপুনি মাত্ৰ তাইক বাহিৰৰ পৰা বন্ধ কৰি নাযাব। প্ৰমোদে মোৰ ফালে একেৰাহে চাবলৈ ধৰিলে আৰু তাৰপিছত তেওঁৰ পকেটৰ পৰা চাবিপাত উলিয়াই মোক দিলে আৰু ক'লে, আপুনি সাৱধানে থাকিব। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে শালিনীৰ খং উঠিবলৈ ধৰিছে তেতিয়া আপুনি লগে লগে ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি যাব। মই হ'ব বুলি ক'লোঁ আৰু তেওঁ উঠি গুচি গ'ল। মইতো ভাবি ভাবি ভাগৰি পৰিছিলোঁ যে আচলতে সঁচা কোনে কৈ আছে। মই ওপৰলৈ গ'লোঁ আৰু দৰজাৰ তলা খুলি ভিতৰলৈ গ'লোঁ। দেখিলোঁ যে ছোৱালীজনীয়ে চোফাত বহি কিবা ভাবি আছিল আৰু বাৰে বাৰে নিজৰ চকু পানী মচি আছিল। তাই হঠাতে মোক দেখি থকমক খালে। ক'লে যে এয়া কেনেকৈ হ'ল? আপুনি ভিতৰলৈ কেনেকৈ আহিলে? আপুনি চাবি কেনেকৈ পালে? মই ক'লোঁ যে এয়াই তোমাৰ নিধি বাইদেউৰ কামাল। শালিনীয়ে কান্দিবলৈ ধৰিলে আৰু উঠি মোক খাবতি ধৰিলে। তাৰপিছত তাই ক'বলৈ ধৰিলে, বাইদেউ মই ইমান দিনৰ পৰা এনে এখন কান্ধ বিচাৰি আছিলোঁ য'ত মই মোৰ মূৰটো থৈ কান্দিব পাৰোঁ। মই ক'লোঁ যে এতিয়া তুমি কন্দাৰ প্ৰয়োজন নাই, মই তোমাৰ লগত আছোঁ। মই যে তোমাক এটা দৰকাৰী কথা সুধিবলৈ আহিছোঁ। শালিনী, প্ৰথমতে মোক এই কথাটো কোৱা যে তুমি ৰাতি কিয় চিঞৰি কান্দি থাকা? এইটো সঁচা যে মই প্ৰমোদৰ কথাও বিশ্বাস কৰিছিলোঁ, কিন্তু মই শালিনীৰ কাহিনী শুনিবলৈ বিচাৰিছিলোঁ। তাই ভয় খাই আছিল। তাই ক'লে যে নাই মইতো নিচিঞৰোঁ। মোৰ কি প্ৰয়োজন আছে চিঞৰাৰ কন্দাৰ? মই মোৰ জীৱনত বহুত সুখত আছোঁ। প্ৰমোদে মোক বহুত মৰম কৰে। মই সেই ছোৱালীজনীৰ কথা শুনি আচৰিত হৈ পৰিলোঁ। তাই হঠাতে তাইৰ কথা সলনি কৰি পেলাইছিল। কালিতো তাই বেলেগ কিবা কৈ আছিল। তাৰপিছত তাই মোক ক'লে যে আপুনি মোক আপোনাৰ ঘৰটো দেখুৱাওক, আপুনি আপোনাৰ ঘৰখন কেনেকৈ সজাই ৰাখিছে। মই ক'লোঁ ঠিক আছে ব'লা মোৰ লগত। মই শালিনীক মোৰ লগত তললৈ লৈ আহিলোঁ। মোৰ কোঠাত সোমোৱাৰ লগে লগে শালিনীয়ে নিজৰ বাহুটো মোৰ সন্মুখত উলিয়াই দিলে। তাইৰ গোটেই বাহুটোত জ্বলাৰ দাগ আছিল। মই ভয় খাই গ'লোঁ আৰু তাইক সুধিলোঁ এইবিলাক কি? তেতিয়া তাই ক'লে যে মই আপোনাৰ লগত কালি যি কথা পাতিছিলোঁ নাজানো প্ৰমোদে কেনেকৈ শুনিলে। হয়তো তেওঁ কোঠাটোত কিবা ৰেকৰ্ডাৰ লগাই থৈছে। তেওঁ মোৰ ওপৰত বৰ চোকা নজৰ ৰাখে। সেইকাৰণে মই ওপৰত আপোনাক মিছা ক'লোঁ যে মই বহুত সুখী, কিন্তু তেনেকুৱা একো নহয়। মোৰ বুঢ়া স্বামীয়ে মোৰ ওপৰত বহুত অত্যাচাৰ কৰে। এই যে মই গোটেই নিশা চিঞৰি থাকোঁ সেয়া বিনা কাৰণত নহয়। যদি আপুনি নিজ চকুৰে দেখে মোৰ ওপৰত কি চলি থাকে তেতিয়া আপুনি আপোনাৰ চেতনা হেৰুৱাই পেলাব। আপুনি এটা কেমেৰা আমাৰ কোঠাৰ ওপৰত লগাই দিয়ক। যেতিয়া কেমেৰাত এই সকলোবিলাক ৰেকৰ্ড হৈ যাব তেতিয়া আপুনি সেয়া পুলিচক দেখুৱাব। তেতিয়া মোৰ অপৰাধীয়ে শাস্তি পাই যাব আৰু মই এই সকলোবিলাকৰ পৰা মুক্ত হ'ব পাৰিম। মই ক'লোঁ যে ঠিক আছে মই কিবা এটা কৰিম। সঁচা কথা ক'বলৈ গ'লে মই এই স্বামী স্ত্ৰীৰ কথাৰ মাজত ফচি গৈছিলোঁ। মই দুয়োজনৰে কথা বিশ্বাস কৰিব লৈছিলোঁ, কিন্তু সত্যতা জানিবলৈ হ'লে মই ওপৰৰ কোঠাত কেমেৰা লগাব লাগিব। মই কেমেৰাৰ কাৰণে এজন ল'ৰাক কৈছিলোঁ। সদায় নিশা ওপৰৰ কোঠাৰ পৰা চিঞৰাৰ শব্দ আহে আৰু ৰাতিপুৱা প্ৰমোদে কান্দি কান্দি তাৰ দুখৰ কথা কয় আৰু দিনত ছোৱালীজনীয়ে আহি মোৰ আগত কান্দিবলৈ ধৰে আৰু কয় যে মোৰ ওপৰত অত্যাচাৰ বাঢ়ি গৈছে। মই ছোৱালীজনীৰ মন ভাল লগাবলৈ মই মোৰ কাপোৰ গহনা সকলোবিলাক দেখুৱাইছিলোঁ। তাইৰ লগত বহুত কথা পাতিছিলোঁ যাতে যিকোনো প্ৰকাৰে তাইৰ মনটো ভাল লাগি থাকে আৰু তাই মোৰ লগত ভালকৈ থাকে। মোৰ এই স্বামী স্ত্ৰী হাললৈ বহুত চিন্তা হৈছিল। মই ভাবিছিলোঁ যে যদি প্ৰমোদ অপৰাধী তেনেহ'লে তেওঁ শাস্তি পাব লাগে আৰু যদি ছোৱালীজনী মানসিকভাৱে অসুস্থ তেনেহ'লে তাইৰ চিকিৎসা হ'ব লাগে। কেমেৰা আহি পাওঁতে এতিয়াও এদিন বাকী আছিল। আজি সন্ধিয়া মই পায়স বনাইছিলোঁ। তেতিয়া ভাবিলোঁ যে ছোৱালীজনীকো অলপ দিয়া হওক। তেনেকৈ ভাবিয়ে মই পায়স লৈ ওপৰলৈ গ'লোঁ। তেতিয়া মই ছোৱালীজনীৰ মাত শুনিলোঁ। তাই কাৰোবাৰ লগত কথা পাতি আছিল। তাই কৈছিল যে আজি তুমি ভালকৈ সাজু হৈ আহিবা। তেওঁ দুৰ্বল, তেওঁক নিয়ন্ত্ৰণ কৰাটো সহজ। মই সেই কথা শুনি লগে লগে তললৈ উভতি আহিলোঁ। এতিয়া মোৰ মনত ছোৱালীজনীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন আহিবলৈ ধৰিলে। হয়তো ভুল ছোৱালীজনীৰ। তাই সদায় নিশা তাইৰ কোনোবা প্ৰেমিকক মাতে আৰু প্ৰমোদক নিজৰ নিয়ন্ত্ৰণত ৰাখে। কি ঠিক তেওঁক বান্ধিও ৰাখিব পাৰে আৰু তাই জানি বুজি মিছাতে চিঞৰিব পাৰে যাতে মানুহে প্ৰমোদৰে ভুল বুলি ভাবে আৰু তাই নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে। কেমেৰা আহিবলৈ এতিয়াও দেৰি আছিল। সেয়ে মই মোৰ পুলিচ বান্ধৱী এগৰাকীলৈ ফোন কৰিলোঁ আৰু ইয়াতে হৈ থকা সকলো কথা কৈ দিলোঁ। মই ক'লোঁ যে আজি নিশা মোৰ তোমাৰ আৰু তোমাৰ টীমৰ সহায় লাগে। তেতিয়া তাই ক'লে যে ঠিক আছে তুমি চিন্তা নকৰিবা। মই ৰাতিৰ আহাৰ খাই মই মোৰ বান্ধৱীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু নাজানো কি হ'ল মোৰ টোপনি আহি গ'ল। যেতিয়া মই চকু মেলিলোঁ তেতিয়া মই হস্পিটেলত আছিলোঁ। মই মোৰ চাৰিওফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সন্মুখত মোৰ পুলিচ বান্ধৱীজনীয়ে থিয় হৈ আছিল। তেতিয়া মই তাইক সুধিলোঁ, দীপিকা মই ইয়ালৈ কেনেকৈ আহিলোঁ? তেতিয়া তাই হাঁহিলে আৰু ক'লে, নিধি তুমি বৰ ডাঙৰ কাণ্ড কৰি আহিছা।
কেইদিনমানৰ পৰা আমি গম পাইছিলো যে কোনোবা এটা গেঙে বৰ চতুৰভাৱে মানুহৰ ঘৰৰ পৰা চুৰি কৰি আছে। কালি ৰাতি তোমাৰ কাৰণে সেই গেংটো আমাৰ হাতত ধৰা পৰিল। মই ক'লো যে সেয়া কেনেকৈ? তেতিয়া বান্ধৱী দীপিকাই ক'লে যে নিধি, তোমাৰ ঘৰত যে ভাড়া আছিল তেওঁলোকে সেই গেংটোৰ লগত জড়িত আছিল। তেওঁলোকৰ পদ্ধতি এইটোৱে আছিল যে তেওঁলোকে অসহায় অকলশৰীয়া মহিলাৰ ঘৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰৱেশ কৰে আৰু তেওঁক নিজৰ জালত ফচাবলৈ চেষ্টা কৰে। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ অভিযোগ কৰে আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ জালত ফচি সকলো পাহৰি যায়। তুমি নিজেই শালিনীক তোমাৰ সকলো অলংকাৰ গহনা দেখুৱাইছিলা। তুমি তাইক ঘৰৰ সকলো বস্তুৱেই দেখুৱাইছিলা। ইয়াতো তোমাৰ ভাগ্য ভাল যে তুমি নিজেই কালি শালিনীৰ কথা শুনিছিলা, নহ'লে যে কি হ'লহেঁতেন। কালি ৰাতি তেওঁলোকে তোমাৰ আহাৰৰ লগত টোপনিৰ দৰৱ মিহলাই দিছে আৰু তোমাৰ ঘৰৰ সকলো বস্তু লুটিবলৈ লৈছিল। কিন্তু তেওঁলোকৰ ভাগ্য ভাল নাছিল, কাৰণ আমি তেতিয়াই গৈ উপস্থিত হৈছিলো আৰু তেওঁলোকক হাতেলোতে ধৰিছিলো। মই দীপিকাৰ কথা শুনি নিথৰ হৈ পৰিছিলো। মানুহে লোকক লুটিবলৈ কিমান তললৈ নামিব পাৰে। এই ভগৱানক হাজাৰবাৰ ধন্যবাদ জনাওঁ যে তেওঁ মোক বচালে। এতিয়াতো ঘৰ ভাড়া দিবলৈও ভয় লগা হ'ল। এতিয়া মই অকলেই থাকো। মই ভাবো বেয়া সংগতকৈ নিসংগতা হাজাৰ গুণেই বেছি ভাল। বন্ধু বান্ধৱীসকল কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।